ধৰ্মনগৰৰ বাউলা পাছাৰ ৰাজপথত সুৰাসক্ত অৱস্থাত এগৰাকী যুৱতীক উদ্ধাৰ নিশা সুৰাসক্ত অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকীক একাংশ যুৱকে উদ্ধাৰ কৰি ৰাজীৱ গান্ধী সোঁৱৰণী মহকুমা চিকিৎসালয়ত ভৰ্তি কৰায় যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সুৰাৰ ৰাগীত মাতাল হৈ থকাৰ বাবে চিকিৎসকে উপায়ন্তৰ হৈ আৰক্ষীক খবৰ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় পাছত চিকিৎসালয়লৈ কৈলাশহাৰা আৰক্ষী উপস্থিত হৈ যুৱতীগৰাকীক থানালৈ লৈ আহে গতকাল সকাল থেকে 199 ব্যাটালিয়নের বিএসএফ এর হাতে দুজন বাংলাদেশি ধরা পড়ছে এবং সেই বাংলাদেশিতে জিজ্ঞাসাবাদের পর আমরা আরও দুজন টাউটস ধরতে সক্ষম হয়েছে এই দুজন টাউট ছিল স্বপন গোয়াল এবং বিধান দেব তাদের বাড়ি কৈলাসহর এবং যে দুজন বাংলাদেশি ধরা পড়ছে তার হলো মোহাম্মদ নূর এবং মোহাম্মদ আলামিন তো তাদের বিরুদ্ধে আমরা ধর্মনগর থানাতে আইপিসি দ্বারা এবং পাসপোর্ট অ্যাক্টে আমরা মামলা নিছি এবং তাদেরকে আজকে আমরা কোর্টে প্রেরণ করছি তো তারা কেন ইন্ডিয়াতে আসে কি উদ্দেশ্য আছে তা বেশি করার জন্য আমরা থলুৱাভাৱে বিকশিত আমি জনাইছো ধৰ্মনগৰৰ বাউলা পাছাৰ ৰাজপথত সুৰাসক্ত অৱস্থাত এগৰাকী যুৱতীক উদ্ধাৰ নিশা সুৰাসক্ত অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকীক একাংশ যুৱকে উদ্ধাৰ কৰি ৰাজীৱ গান্ধী সোঁৱৰণী মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱায় যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সুৰাৰ ৰাগীত মাতাল হৈ থকাৰ বাবে চিকিৎসকে উপায়ন্তৰ হৈ আৰক্ষীক খবৰ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় আৰু পাছত চিকিৎসালয়ত কৈলাশহাৰা আৰক্ষী উপস্থিত হৈ যুৱতীগৰাকীক থানালৈ লৈ আহে তোমার বাড়ি কোন জায়গায়? তোমার বাড়ি কোন জায়গায়?